Hello friends, welcome back to EduVedant Smart Classes. আজি আমি আকৌ পাঁচটা কারেন্ট অ্যাফেয়ার্স টপিক লৈ আহিছো যিবোৰ আমাৰ আহিব লগা APSC প্ৰিলিমছৰ বাবে খুবেই ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে আৰু এই টপিকছবোৰ আমি ডিটেইলছত ডিসকাস কৰিম যাতে যিবোৰ স্টেটমেন্ট বেস কোৱেশ্চন আহে সেইবোৰ আমি ইজিলি সলভ কৰিব পাৰো গতিকে দেৰি নকৰি আৰম্ভ কৰিছো আজি ক্লাছটো আমাৰ আজি প্ৰথম টপিক হৈছে এচিমেট্ৰিক ফেডাৰেলিজম এই এচিমেট্ৰিক ফেডাৰেলিজম মানেনো কি এচিমেট্ৰিক ফেডাৰেলিজম মানে হৈছে আমাৰ ইণ্ডিয়াত কিছুমান এনেকুৱা ষ্টেট আছে যিবোৰক অলপমান এক্সট্ৰা পাৱাৰ বা অটনমি দিয়া হয় কম্পেয়াৰ টু দি আদাৰ ষ্টেট মানে এইবোৰ ষ্টেটে নিজকে অলপমান নিজৰ ধৰণে গভৰ্ণ কৰিব পাৰে মানে আমাৰ সেন্ট্ৰেল গভৰ্নমেন্ট হক বা ষ্টেট গভৰ্নমেন্টৰ যিবোৰ লজ থাকে তাৰ উপৰিও কিছুমান নিজৰ স্পেশাল প্ৰভিজনছ থাকে আৰু সেই তেনেকুৱা ষ্টেটবোৰক আমি এচিমেট্ৰিক ফেডাৰেলিজম বুলি ক'ব পাৰো আৰু এনেকুৱা ষ্টেট কোড আছে আমাৰ ইণ্ডিয়ান কনস্টিটিউশনে এইবোৰ স্পেশাল প্ৰভিজন প্ৰভাইড কৰিছে আমাৰ মোস্টলি নৰ্থ ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়াৰ যিবোৰ ষ্টেট আছে তাৰ কাৰণে যদি আমি চাবলৈ যাওঁ আমাৰ স্পেশাল প্ৰভিজন দিয়া আছে থ্ৰু কিছুমান আৰ্টিকলছ আছে যেনে 371A যিয়ে নাগালেণ্ডক স্পেশাল প্ৰভিজন প্ৰভাইড কৰিছে আৰ্টিকল 371B যিয়ে অসমক স্পেশাল প্ৰভিজন প্ৰভাইড কৰিছে আৰ্টিকল 371C মণিপুৰক Article 371F Sikkimok, Article 371G Mizoramok, aru Article 371H Arunachal Pradeshok special provision provide korise. Yar uporiu amar jitu 5th schedule aru 6th schedule ase hei schedule kitai amar India jibur tribal areas ase heburok kisuman special governing facility provide kore. Amar jibur 5th schedule areas ase heburok গভৰ্ণ কৰিব কাৰণে কিছুমান ট্ৰাইবেল এডভাইজৰি কাউন্সিল গঠন কৰা হয় আৰু তেওঁলোকে একৰ্ডিং টু তেওঁলোকৰ ৰুলছ তেওঁলোকৰ এৰিয়াবোৰ গভৰ্ণ কৰে আৰু ঠিক তেনেকৈ 6 শিডিউল এৰিয়াজ বুলি ক'লে আমাৰ আসাম তাৰপিছত ত্ৰিপুৰা মেঘালয় আৰু মিজোৰাম এই চাৰিখন ষ্টেটত 6 শিডিউল লাগু হয় আৰু এইবোৰ 6 শিডিউল এৰিয়াজ যিখন ষ্টেট আছে তাতে থকা ট্ৰাইবেল এৰিয়াজবোৰ অটোনমাস ডিস্ট্ৰিক্টৰ মাজেৰে অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিলৰ মাজেৰে গভৰ্ণ কৰা হয় আৰু এই অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিলবোৰত 30 মেম্বাৰ্স থাকে এতিয়া এই এচিমেট্ৰিক ফেডাৰেলিজমটো নিউজত এই কাৰণে আছিল কাৰণ আমাৰ যিখন লাডাখ নতুনকৈ বনা ইউনিয়ন টেৰিটৰি তাতে থকা ট্ৰাইবেল লোকসকলে এই 6 শিডিউলৰ আন্ডাৰত আহিবৰ কাৰণে ডিমান্ড কৰিছিল আপোনালোকে সোনাম ওয়াংচুকৰ নাম নিশ্চয় শুনিছে তেওঁ এই যেটো প্ৰটেষ্ট চলিছিল তেওঁ তাতে খুব জোৰদাৰকৈ ভাগ লৈছিল আৰু সেই কাৰণে এই এচিমেট্ৰিক ফেডাৰেলিজম ওয়াৰ্ডটো এবাৰ খুব নিউজত আছিল ঠিক আছে ইয়াৰ পিছতে আমি নেক্সট টপিকলৈ যাবলৈ আছো নেক্সট আমি টপিক চাবলৈ গৈ আছো আৰ্টিকল 142 আৰ্টিকল 142 অফ দি কনস্টিটিউশনে আমাৰ সুপ্ৰিম কোৰ্টক ডিসক্ৰিশনাৰী পাৱাৰ প্ৰভাইড কৰে তাৰ মানে কিছুমান স্পেশাল পাৱাৰ যাৰ মাজেৰে সুপ্ৰিম কোৰ্টে কমপ্লিট জাস্টিস কৰিব পাৰে মানে অলৰেডি এক্সিস্টিং যিবোৰ ল আছে তাৰ উপৰিও কিছুমান নতুন ৰুলছ বনাই ল'ব পাৰে টু প্ৰভাইড কমপ্লিট জাস্টিস আৰু সেই কাৰণে এই আৰ্টিকল 142 ক জুডিশিয়াল লেজিসলেশনস বুলি কোৱা হয় মানে ইয়াক কেতিয়াবা ক্ৰিটিসাইজও কৰা হয় ইয়াক কোৱা হয় যে এটো এটা পটেনশিয়াল জুডিশিয়াল ওভাৰৰিচ মানে সুপ্ৰিম কোৰ্টে যিখিনি কাম কৰিব লাগে তাৰ ওপৰত গৈ পেলাই তেওঁলোকে কাম কৰিছে বা এক্সিকিউটিভ বা লেজিসলেটৰছৰ ওপৰত গৈ পেলাই তেওঁলোকে কাম কৰিছে সেই কাৰণে ইয়াক পটেনশিয়াল ওভাৰৰিচ বুলি কোৱা হয় কিন্তু এই আৰ্টিকল 142 অতিকৈ জৰুৰী কিহৰ কাৰণে টু মেইনটেইন দি ডক্ট্ৰিন অফ সেপাৰেশন অফ পাৱাৰ মানে আমাৰ কনস্টিটিউশনে কি কৈছে সেপাৰেশন অফ পাৱাৰ এক্সিকিউটিভৰ বেলেগ পাৱাৰ লেজিসলেটিভৰ বেলেগ পাৱাৰ আৰু আমাৰ জুডিশিয়ালৰ বেলেগ পাৱাৰ আৰু যাতে কোনেও কাকো ইন্টাৰফেয়াৰ কৰিব নোৱাৰে কিন্তু মোস্ট অফ দা কেছত আমি কি দেখা পাওঁ এক্সিকিউটিভে আৰু লেজিসলেটিভে আমাৰ জুডিশিয়ালক তেওঁলোকে কি কৰিব পাৰে সাপ্ৰেছ কৰি দিব পাৰে কিন্তু থ্ৰু আৰ্টিকল 142 আমাৰ সুপ্ৰিম কোৰ্টে এই স্পেশাল প্ৰভিজন ইউজ কৰি পেলাই কিছুমান মানে নিজৰ পাৱাৰটো মেইনটেইন ৰাখিব পাৰে গতিকে সেই কাৰণে আৰ্টিকল 142 ইজ ভেৰি ইম্পৰ্টেন্ট আমাৰ নেক্সট টপিক হৈছে নিউ লেডি জাস্টিস ষ্টেচু যেটো আমাৰ নতুনকৈ ৰিডিজাইন কৰা হৈছে আমাৰ আগতে যেটো জাস্টিসৰ ষ্টেচু আছিল তাতে আপোনালোকে দেখিছে এজকৰি লেডি থাকে তেওঁ ব্লাইণ্ড ফল্ডেড থাকে আৰু হাতত এখন তৰোৱাল লৈ থাকে আৰু এখন ডগা পাল্লা এতিয়া যেটো নতুনকৈ ষ্টেচু ৰিডিজাইন কৰা হৈছে তাতে আমাৰ কি কৰিছে যেটো ট্ৰেডিশনাল ব্লাইণ্ড ফল্ড আছিল হেতু আতৰাই দিয়া হৈছে আৰু যিখন শৰ্ট আছিল তৰোৱালখন হেখনো
আঁতৰাই দিয়া হৈছে আৰু তাৰ প্লেছত কি দিছে কনষ্টিটিউশ্যন আমাৰ যিখন ইণ্ডিয়ান কনষ্টিটিউশ্যন আছে সেইখন তেওঁৰ হাতত দিয়া হৈছে আৰু যিটো স্কেল অফ জাষ্টিছ বা যিখন দগাপাল্লা আছিলে সেইখন এতিয়াও মেইনটেইন কৰি ৰখা হৈছে এইটো কিয় কৰা হৈছে কাৰণ টু মুভ আৱে ফ্ৰম দ্য কলনিয়েল লেগেচি মানে এইবোৰ যিটো আগৰ ষ্টেচু আছিলে সেইটো ব্ৰিটিছৰ টাইমত ব্ৰিটিছে বনাইছিলে আৰু সেইকাৰণে তাৰ পৰা যাতে আমাৰ আহি পেলাই এতিয়া আমাৰ নিজৰ যাতে আমি এটা ষ্টেচু বনাব পাৰোঁ সেইটোৰ কাৰণে এইটো নতুনকৈ ডিজাইন কৰা হৈছে আৰু মেইনলি আগৰ যিটো ষ্টেচু আছিলে তাৰ জেগাত আমি এতিয়া কনষ্টিটিউশ্যনেল ভেলুজবিলাকক যাতে আমি বেছি গুৰুত্ব দিওঁ সেইটোৰ কাৰণেও কিছুমান চেঞ্জেছ কৰা হৈছে ঠিক আছে এতিয়া চেঞ্জেছবোৰ কৰা মানে তাৰ মানেটো কি হয় আমাৰ যিটো ব্লাইণ্ড ফল্ড আছিলে সেইটো গুচাই দিয়া হৈছে যাৰ থ্ৰুদি আমি এইটো বুজাব বিচাৰিছোঁ যে আমাৰ কোৰ্টৰ ভিতৰত ইকুৱেল প্ৰটেকশ্যন অফ ল দিয়া হয় মানে সবকে সমান খোলা চকুৰে চোৱা হয় আৰু যিখন শ্বৰ্ট আছিলে সেই শ্বৰ্টখন আঁতৰাই দিয়া হৈছে কাৰণ শ্বৰ্টখনে কি মিন কৰে পানিছমেণ্ট ব্ৰিটিছৰ টাইমত পানিছমেণ্টটো খুব জৰুৰী আছিলে কিন্তু এতিয়া আমি পানিছমেণ্টৰ জেগাত জাষ্টিছৰ ওপৰত বেছি গুৰুত্ব দিওঁ সেইকাৰণে তৰোৱালখনৰ জেগাত কনষ্টিটিউশ্যনখন ৰখা হৈছে আৰু আমাৰ ইকুৱেল ডাইমেনশ্যন যিখন আমাৰ দগাপল্লা আছে সেইখনে আমাক কি দেখায় যে আৰ্টিকেল 14ৰ কথা কয় যে যিটো ইকুৱেলিটি বিফৰ ল আৰু ইকুৱেল প্ৰটেকশ্যনৰ ল চিম্বলাইজ কৰে ঠিক আছে এইটো হৈ গৈছে আমাৰ নতুন যিটো লেডি জাষ্টিছৰ ষ্টেচুৰ বিষয়ে এবাৰ আমি নেক্সট টপিকলৈ যাব ওলাইছোঁ আমাৰ নেক্সট টপিক হৈছে নিউ ফ্লেগ এণ্ড ইনচিগনিয়া অফ দি সুপ্ৰিম কোৰ্ট আমাৰ সুপ্ৰিম কোৰ্টৰ নতুন ফ্লেগ এখন ডিজাইন কৰা হৈছে আৰু তাতে কিছুমান নতুন নতুন চিম্বল ইউজ কৰা হৈছে আমাৰ সুপ্ৰিম কোৰ্ট ৱাজ ফাউণ্ডেড ইন জানুৱাৰী 26, 1950 আৰু তেতিয়াৰ পৰা এতিয়ালৈকে 75 ইয়াৰ্ছ হৈ গ'ল টু কমেমৰেট দি 75th এনিভাৰ্চাৰী আমাৰ সুপ্ৰিম কোৰ্টৰ এখন নতুন ফ্লেগ আনভেইল কৰা হৈছে আৰু তাৰ লগত কিছুমান নতুন ইনচিগনিয়া বা চিম্বলছ এড কৰা হৈছে আৰু ইয়াতে আমাৰ চিম্বলছবোৰ চাব যাওঁ কি কি এড কৰা হৈছে তে নিউ ফ্লেগ প্ৰমিনেণ্টলি ফিচাৰ্ছ কি প্ৰথমটো হৈছে অশোক চক্ৰ আমাৰ যিটো অশোক চক্ৰ আছে সেই অশোক চক্ৰটো তাতে প্ৰিণ্ট কৰা হৈছে তাৰপিছতে সুপ্ৰিম কোৰ্টৰ বিল্ডিং যিটো আছে সুপ্ৰিম কোৰ্টৰ বিল্ডিংটো তাতে দিয়া হৈছে আৰু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়াখনকো তাতে ডিজাইন কৰা হৈছে আৰু ইয়াৰ পৰা আমি কি চিম্বলাইজ কৰে যে জাষ্টিছ ইণ্টিগ্ৰিটি আৰু কনষ্টিটিউশ্যনেল এডাৰেঞ্চ ছিগনিফাই কৰিবৰ কাৰণে এইবোৰ চিম্বল এড কৰা হৈছে আৰু তাতে এটা ফ্ৰেজ লিখা আছে ফ্ৰেজটো লিখা আছে আমাৰ দেৱনাগৰী স্ক্ৰিপ্টত যে য়তো ধৰ্মাস ততো জয়া তাৰ মিনিং হৈছে য'তে ধৰ্ম তাতে ভিক্ট্ৰি মানে when there is ধৰ্মা there is victory আৰু যিখন ফ্লেগ হয় সেই ফ্লেগখনৰ কালাৰ হৈছে আমাৰ ব্লু কালাৰ যিয়ে কি ছিগনিফাই কৰে ল এণ্ড জাষ্টিছ ঠিক আছে তে এইটো হৈছে আমাৰ নিউ ফ্লেগ এণ্ড ইনচিগনিয়া অফ দি সুপ্ৰিম কোৰ্ট নেক্সট টপিকলৈ যাওঁ আমাৰ নেক্সট টপিক হৈছে এলিজিবিলিটি অফ এপইণ্টমেণ্ট অফ দি চিফ জাষ্টিছ অফ ইণ্ডিয়া আমাৰ যিজন চিফ জাষ্টিছ থাকে সুপ্ৰিম কোৰ্টৰ তেওঁৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি হয় তাৰ বিষয়ে অলপ ডিছকাছ কৰিব লৈছোঁ দ্য কনষ্টিটিউশ্যনেল বেচিছ আমাৰ যিটো আৰ্টিকেল 124 থাকে সেইটোৱে আমাৰ সুপ্ৰিম কোৰ্ট যিটো জাজ CGI থাকে তাক কেনেকৈ এপইণ্ট কৰিব লাগে তাৰ বিষয়ে আমাক জনায় সুপ্ৰিম কোৰ্ট চিফ জাষ্টিছ ইজ এপইণ্টেড বাই দি প্ৰেচিডেণ্ট আফটাৰ কনচাল্টেশ্যন উইথ দি চিফ জাষ্টিছ অফ ইণ্ডিয়া মানে যিটো এক্সিষ্টিং চিফ জাষ্টিছ আছে তেওঁৰ লগত কনচাল্ট কৰাৰ পিছতহে আমাৰ নিউ চিফ জাষ্টিছক এপইণ্ট কৰা হয় আৰু এই কনচাল্টেশ্যন ৱৰ্ডটো আহিছে আমাৰ ছেকেণ্ড জাজেছ কেছ অফ 1993 তাৰ পৰা এই কনচাল্টেশ্যন ৱৰ্ডটো মানে কনচাল্টেশ্যন যে কনচাল্টেণ্ট আমাৰ যিজন আগৰ CGI আছে তেওঁৰ লগত কনচাল্ট কৰি যে নতুন CGI জনক এপইণ্ট কৰিব এই যিটো প্ৰচেছ এইটো আহিছে ফ্ৰম ছেকেণ্ড জাজেছ কেছ অফ 1993 আৰু ছিনিয়ৰিটি কনভেনশ্যন মানে হৈছে আমাৰ ছিনিয়ৰ মোষ্ট জাজ যিজন থাকে সুপ্ৰিম কোৰ্টত তেওঁ একচুৱেলি নৰ্মেলি কি হয় তেওঁকে জাজ পাতা হয় CGI পাতা হয় আফটাৰ দ্য ৰিটায়াৰমেণ্ট অফ দ্য এক্সিষ্টিং CGI আৰু ইয়াৰ উপৰিও আমাৰ এটা কলেজিয়াম ছিষ্টেম আছে য'ত আমাৰ CGI প্লাছ 2 ছিনিয়ৰ মোষ্ট জাজেছ ৰিকমেণ্ডছ দ্য এপইণ্টমেণ্ট অফ দি আদাৰ জাজেছ ঠিক আছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া টু বিকাম আ সুপ্ৰিম কোৰ্ট জাজ কি কি হয় সেইটো আমি জানি যোৱা ভাল যে তেওঁ কি হ'ব লাগিব চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব not above 65 years of age হ'ব লাগিব আৰু তেওঁৰ যিটো এক্সপিৰিয়েঞ্চ আছে মানে স্পেচিফিক এক্সপিৰিয়েঞ্চ আইডাৰ এজ এ হাই কোৰ্ট জাজ অৰ এন এডভকেট থাকিব লাগিব আৰু এটা স্পেচিয়েল কণ্ডিশ্যন থাকে যে তেওঁ এজন ডিষ্টিংগুইছ জুৰিষ্ট হ'ব পাৰে
ইন দি আইজ অফ দি প্ৰেচিডেণ্ট। আৰু আমাৰ যিটো মানে ৰিচেণ্ট এপইণ্টমেণ্ট হৈছে এজ এ CGI, তেওঁ হৈছে জাষ্টিছ সঞ্জীৱ খান্না এণ্ড তেওঁ 51st CGI অফ ইণ্ডিয়া। ঠিক আছে, আৰু এইকেইটাই আছিলে আজিৰ 5টা টপিক, যিকেইটা খুবেই ইম্পৰ্টেণ্ট আহিব লগা APSC প্ৰিলিমছৰ কাৰণে। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আৰু এনেকৈ কৈ যদি আমি ডিছকাছ কৰি গৈ থাকোঁ, মই ভাবোঁ যে যিখিনি আমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে সেইখিনি আমি গোটেইখিনি ধুনীয়াকৈ কৰিব পাৰিম। গতিকে আশা কৰোঁ আপোনালোকে ক্লাছটো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু লগ পাম নেক্সট ক্লাছত। ধন্যবাদ।